স্বাগতম জনাইছো আৰু ৰাতিপুৱাই ভিডিঅ'টি ষ্টাৰ্ট কৰিছো পুখুৰীৰ পাৰৰ পৰা মানে পুখুৰীলৈ আহিছো মাছ দিছিলে যোৱাকালি আৰু দাদাই চাব আহিব কৈছিলে মানে মাছ কেইটা আছে নে মৰিছে বুলি তাৰ পাছত চাব আহিলো কিন্তু 4টা মৰি আছে আৰু এইটো আমাৰ পুখুৰী আৰু এইফালে আছে মামাহঁতৰ এইটো মামাহঁতৰ পুখুৰী আৰু এতিয়া বহুত জংগল হৈ আছে বাৰিষা যে যেতিয়া বাৰিষাৰ সিজন যাব তেতিয়া ধুনীয়া চাফা হ'ব আৰু ইয়াতে পাৰত বহিব পাৰি ধুনীয়া হৈ থাকে ঠাইখিনি এইফালে সবফালে পথাৰ আছে মই ঘৰতে আহিছো মানে যোৱাকালিয়ে আৰু ভিডিঅ'টি আজি ষ্টাৰ্ট কৰিছো আৰু অলপমান দেখাম আৰু ঘৰৰ ভিডিঅ' বেছি দেখাব নোৱাৰো আৰু ঘৰত আহিলেও বিজিয়ে থকা যায় ইফালে সিফালে কৰি মানে ভিডিঅ' কৰাই নহয় সেইবাবে এনেকৈয়ে ষ্টাৰ্ট কৰি দিছো আজি এবাৰ দেখাই দিছো বেক কেমেৰাত এইটো পুখুৰীটো আগতে পানীও বহুত চাফা আছিলে ইয়াতে কাপোৰ ধুব পৰা আছিলে কিন্তু এতিয়া ইমান লেতেৰা হৈছে এয়া মাছ কেইটা মৰি আছে এনেকৈ আৰু ইফালে পথাৰত ভৰি ধুব পৰাই নাই মানে পানী নাই যে ইফালে এইবিলাক সব মামাহঁতৰ আমাৰ মাটি হয় ইয়াতে ভৰি ধুব কঠীয়া পাৰিছে ইফালে আৰু ইফালে এইটো পুখুৰী মামাহঁতৰ আৰু এইখন হৈছে আমাৰ মাৰ পাচলি বাগানখন তাৰপিছত ইয়াতে কচু চচু বহুত কিবা কিবি আছে ইয়াতে ভাত কেৰেলা লগাইছে তাৰপিছত আৰু ইফালে ভেন্দি জলকীয়া এনেকৈ এইটো আমাৰ পিছফাল আৰু এইটো হৈছে ঘৰ এইটো আমাৰ ঘৰটো আগফালৰ পৰা দেখাম বাৰু পিছত এতিয়া নেদেখাও এতিয়া মই ৰাতিপুৱা উঠিছোহে ব্ৰাছ কৰিব আছে গা ধুব আছে বহুত কাম আছে মাৰ ঘৰলৈ অহা কেইদিনমান হ'লে কিন্তু ভিডিঅ'টো এডিট কৰিবলৈ থাকি গৈছিলে মানে অহাৰ দিনাৰে পৰা বেমাৰী কিবা কিবি এনেকৈ মাৰো অসুখ হ'ল আৰু আইতাৰ অসুখ হৈ আছে এনেকৈ মানে ভিডিঅ'টো এডিট কৰিব থাকিয়ে গৈছিলে সময় পোৱা নাছিলোঁ আৰু ভিডিঅ'কেইটা মানে ক্লিপকেইটা আছে যিহেতু আজি ভিডিঅ'টো এডিট কৰি দিওঁ বুলি ভাবিলোঁ এইফালে আমি সেইদিনা আহিলোঁ ভণ্টিৰ লগত মানে তাই গুৱাহাটীৰ পৰা মোক চিধাই লৈ আহিলে আৰু এনেকৈ ছাৰপ্ৰাইজ দিম বুলি আহিলোঁ কাকো কোৱাই নাছিলোঁ আৰু আইতাৰো এনেকুৱা অসুখ হৈ আছিলে বাবে তাইও দুদিনৰ কাৰণেহে আহিছে তাৰপাছত আমি আহি চিধাই মানে এয়া আমাৰ এইখন দুমনি চাহ বাগিচা আৰু এইটো হৈছে ফেক্টৰী আৰু এইফালেদি আমি একবাৰ এনেই ফুৰি আহিলোঁ আৰু যিহেতু লগ নাপাওঁ এনেকৈ আৰু দুদিনৰ কাৰণেহে আহিছে তাইও ক'লে বহুত দিন দেখা নাই দুমনি মানে বাগিচাখনে এবাৰ চাই আহোঁ তাৰপাছত আমি সন্ধিয়া হৈ গৈছিলে ইফালে দুমনি ফেক্টৰীটোৰ ফালে এপাক ঘূৰি আকৌ আমি বজাৰলৈ বুলি আহিলোঁ তাতে অকণমান বজাৰ কৰিম আইতাৰ যিহেতু অসুখ হৈ আছে অলপমান মাছ মানে শিঙি মাছ এনেকুৱাকৈ কিবা কিবি লৈ যাম বুলি আহিলোঁ আৰু ইয়াতে ঠাইখিনি ইমান ধুনীয়া লাগিলে মানে ইয়াতে ৰখি দিলোঁ আৰু অলপমান ফটো আৰু ভিডিঅ' কৰিলোঁ এইখন হৈছে দুমনি চাহ বাগিচা খুব ভাল লাগে আৰু এনেকৈ আহি আমি আগতে এনেকৈ আহি আছিলোঁ এতিয়া যিহেতু সময় নহয় অহাও নাযায় এনেকৈ সেইবাবে চান্স পোৱাতে মানে আহি গ'লোঁ আৰু এপাক ফুৰি আহিম বুলি দুমনি চাহ বাগিচাখন বহুত ডাঙৰ হয় আৰু ফেক্টৰীটোও বহুত ডাঙৰ হয় কোনোবাই যদি দেখা নাই চাব আহিব পাৰে আৰু কলঘৰটো মানে চাব আহিব পাৰে আজি নেদেখাও বাৰু কেতিয়াবা গ'লে নিশ্চয় দেখাম আপোনালোককো আৰু আপোনালোকে যদি চাব আহিব বিচাৰে নিশ্চয় আহিব পাৰে বহুত ডাঙৰ ফেক্টৰী হয় আৰু চাহ বাগিচাখনটো বাৰু এদিনত চাই শেষ কৰিব নোৱাৰি তাৰপাছত আমি ইফালে আহি গ'লোঁ বজাৰলৈ বুলি আৰু শিঙি মাছ অলপমান ল'লোঁ আৰু বাকীখিনি বস্তু লৈ ঘৰলৈ আহিলোঁ আৰু ঘৰ আহি পালোঁ কিন্তু ঘৰত কোনো মানুহে নাই আৰু সন্ধিয়া হৈ গ'ল তাৰপাছত মই চিধাই কাপোৰখিনি সলাই আইতাক চাবলৈ আহিলোঁ আৰু আইতাৰ অৱস্থা এনেকুৱাকৈ মানে বিচনাতে শুই আছে ভালকৈ উঠিব নোৱাৰে খাব নোৱাৰে এনেকুৱা অৱস্থা দুদিন আগতে মেডিকেলৰ পৰা লৈ অহা হৈছে কিন্তু ভাল পোৱা নাই এতিয়া বয়সো হৈছে আৰু ইমান সোনকালে ক'ত ভাল পাব আৰু অসুখো বহুত বেছি হৈছে মানে সেইদিনালৈকে ভালে আছিলে বাৰু ইয়াৰ আগৰবাৰ আহোঁতে মানে একেবাৰে সুস্থ আছিলে কাম চামো কৰি আছিলে এনেকুৱা ইমান অকস্মাতে এনেকুৱা হ'ব বুলি মানে ভবা নাছিলোঁ আৰু মানুহৰ জীৱন কাৰ কেতিয়া কি হয় কোনেনো জানে এনেকুৱা হয় দিয়কচোন বয়স বুলি নহয় মানে অকালতেও মানে মানুহৰ জীৱনত কি ঘটি যায় একো গম পোৱা নাযায় তথাপি চিকিৎসাটো কৰি থকা হৈছে বাৰু চোৱা হৈছে আৰু
এনেকৈয়ে ৰাতিটো গ'ল। তাৰপাছত নেক্সট ডে ৰাতিপুৱাতে ইফালে দাদাই মানে জাল পাতিছিলে আৰু ইমানবোৰ মাছ লাগিছে। আৰু চাওকচোন মানে অকল পুঠি মাছ লাগিছে এখন জালত, আৰু বাকীখন জালতো বহুত মাছ লাগিছিলে। মানে ইয়াতে আমাৰ দং আছে, নদী নহয়, সৰু সৰু নদীতকৈ সৰু মানে দং আছে, আৰু দঙত এনেকৈ জাল পাতিলে বহুত মাছ লাগে। আৰু ৰাতিপুৱাতে এনেকৈ মাছ দেখি ভালে লাগি গ'ল আৰু মাছখিনি মানে একেলগে আমি এৰাই ল'লোঁ। বহুত দিগদাৰী হয়, মানে আমনি লাগিছে এনেকৈ মাছ এৰাওঁতে আৰু বহুত বেছি লাগিছিলে যে 2 কিলোমান মাছ ওলাইছিলে। সেইবাবে আমি 3জনে মিলি ৰাতিপুৱাতে এনেকৈ মাছবিলাক মানে উলিয়াই লৈছোঁ জালৰ পৰা। এনেকৈ মাছ লাগিলে দেখিবলৈহে ভাল লাগে, কিন্তু এৰাওঁতে বহুতেই মানে আমনিদায়ক হয়। এৰাওঁতে ইমানেই সময় লাগে কি ক'ম আৰু, প্ৰায় 1 পৰা 1.5 ঘণ্টা সময় লাগিলে। আৰু ৰাতিপুৱাৰ সময় যে ইমান সময় এনেকৈ গ'লে মানে বহুত সময় গুচি যায়। তাৰপাছত এইখিনি মাছখিনি এৰোৱা হৈ গ'ল আৰু একেলগে আমি বাছি ল'লোঁ ভণ্টিৰ লগত, মানে দুইটাই অকলেতো বাচিব নোৱাৰে। সৰু মাছ মানে বাচিবলৈ এনেও দিগদাৰী হয় আৰু দেৰি লাগে, সেইবাবে দুইটাই মিলি এইখিনি বাছি ল'লোঁ। তাৰপিছত আৰু ভিডিঅ' কৰি নাথাকিলোঁ, একেবাৰে দুপৰীয়াৰ কাৰণে এয়া যোগাৰ কৰি লৈছোঁ। এই শাকখিনি মানে বাছি ল'লোঁ, আমি দুদুলি শাক বুলি কওঁ, কি শাক বুলি ক'ম ভালকৈ নাজানো বাৰু, আমি যি কওঁ সেয়াই। তাৰপাছত এইখিনি বাছি ল'লোঁ আৰু এইফালে মামাই মুৰ্গী কাটি আছে, মুৰ্গী এটা মাৰিছে মানে আজি, যিহেতু যোৱাকালি আহিলে আজি আৰু ঘৰৰে মুৰ্গী খুৱাব, আৰু মায়ে এনেকৈ মুৰ্গী এটা মাৰিলে। আৰু ভণ্টিও আছে যিহেতু, তাইও যাবই 2 দিনৰ পাছতে, সেইবাবে তাইকো ভাত খাব মাতিছোঁ। আৰু এইফালে মই বনাই আছোঁ মানে জিকা আৰু মাছৰ আঞ্জা, যিসকলে মাংস নাখায় তেওঁলোকৰ বাবে কমকৈ বনাইছোঁ আৰু মাংস নোখোৱা সকলোৰে বাবেহে। তাৰপাছত মায়ে সিফালে মানে জুইত মাংসখিনি বনাই আছে, আৰু এইফালে ডাঙৰ কেৰাহীখনে পাতি দিছে। আৰু এইফালে মই পটল আৰু মানে দুদুলি শাকখিনি ভাজি ল'লোঁ। তাৰপাছত ইমান গৰম মানে কি ক'ম আৰু, তথাপি উপায় নাই, এইফালে বনাই আছোঁ। আৰু মাজে মাজে এইফালে পাকঘৰলৈও চাব আহিছোঁ, এইফালে মায়ো আছে বাৰু, তথাপি মাংস বনাই আছে যিহেতু চাব আহিছোঁ। আৰু তাৰপাছত ভাত পানী হ'ল, তাৰপাছত আমি গোটেইকেইটাই মিলি একেলগে তলত বহি ল'লোঁ। আৰু এইফালে আমাৰ কৃতিকা, এইফালে ভণ্টি, নিশা, এনেকৈ দাদা, তাৰপাছত মই মাও লাষ্টত আমাৰ লগতে খালে। আৰু মানে ডাইনিঙতো খাই আছে বাৰু, ডাইনিঙত জেগা নাই, ইমান মানুহ হৈছিলে, সেইবাবে 10জনমান মানুহ হৈছিলে। সেইবাবে আমি আমাৰ ৰুমতে আহি এনেকৈ তলতে বহি খালোঁ আৰু একেলগে। আৰু আমি এনেকৈয়ে ঘৰত আহিলে এনেকৈয়ে বহি খাওঁ আৰু গৰমত ভাল লাগে এনেকৈ মিলিজুলি খাই। তাৰপাছত ডাইনিঙত 4জনহে মানুহ ধৰে, আমাৰ ভাত খোৱা মানুহ আকৌ 9-10জন হৈয়ে যায়, সেইবাবে এনেকৈ খাওঁ। তাৰপাছত ভাত পানী খাই আকৌ ইফালে তামোলৰ মেলখন আহি গ'ল, আৰু তামোল খাই এনেকৈ কথা পাতিলোঁ অলপ সময়। তাৰপাছত আবেলি হৈ গ'ল, আবেলি আকৌ মায়ে ইফালে কঁঠাল এটা ভাঙিলে, পকা কঁঠাল, আৰু সাগৰে মামী এনেকৈ খাই আছে। তাৰপাছত আমি আহিলোঁ পুখুৰীলৈ বৰশী বাব বুলি। সাগৰে কৈ আছিলে বৰশী বাওঁতে মানে আগদিনাখন বোলে মাছ পাইছে, আৰু মোক কৈ আছে বৰশীত মাছ পাম দে এনেকৈ। তাৰপিছত তাৰ লগত আহিলোঁ, আৰু এইটো মামাহঁতৰ পুখুৰী বাৰু, আমাৰ নহয়, ওচৰতে আছে, আমাৰো আছে ওচৰতে পুখুৰী, কিন্তু আমাৰ পুখুৰীটোত মাছ দিয়া নাই আৰু নাপায় এনেকৈ কৈছে। তাহাঁতৰ পুখুৰীত বোলে সেইদিনা মাৰিছিলে, পাইছে, আৰু সেইবাবে মোক লগ ধৰি আছে। আৰু তাৰপিছত তাৰ লগতে এনেকৈ অলপমান সময় বৰশী বালোঁ আবেলি সময়, আৰু এনেকৈ বাই মই খুবেই ভাল পাওঁ। আৰু ঘৰত আহিলে এনেকৈয়ে মানে এইবিলাকেই কৰি থাকোঁ, ভাল লাগে আৰু বৰশী বোৱা, মাছ মৰা, কিবাকিবি এনেকৈ। তাৰপাছত মই নাপালোঁ বাৰু, সি পালে। আৰু আমাৰ এই পিছপাৰৰ ঠাইখিনি যে বহুত ভাল লাগে। এতিয়া বাৰু বাৰিষা ছিজন বাবে জংঘল হৈ আছে, কিন্তু যেতিয়া মানে আঘোণ পুহ মাহ পৰিব, ধানবিলাক কাটিব আৰু চাৰিওফালে পথাৰবিলাক শুকাই যাব, আৰু তেতিয়া খুব ভাল লাগে। আৰু ইয়াৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ, ইয়াতে মানে এই পুখুৰীটোৰ পাৰতে আমি মানে পিকনিক খাইছিলোঁ, আৰু এনেকৈ মানে ঘৰতে বনাই কেনে আনি ইয়াতে খাইছিলোঁ। আৰু এনেকৈ আমি ইয়াতে মানে ভাত খোৱা, চাহ খোৱাৰ পৰা গোটেইখিনিয়ে কৰা যায়, যেতিয়া মানে খৰালি ছিজন হয়। এনেকৈ ৰাতিয়ে হৈ গ'ল আৰু ভিডিঅ' কৰা নহ'ল। নেক্সট দিনাখন ৰাতিপুৱাই এইফালে শেৱালি ফুলকেইটা সৰি আছে মানে ইমান ধুনীয়াকৈ, আৰু বাৰিষাৰ ছিজনতো শেৱালি ফুল সৰে, সেইবাবে মানে বুটলি ল'লোঁ। আৰু বহুতেই সৰে, মানুহ খাব পাৰি, আৰু দুবাৰকৈ ফুলে, এবাৰ বাৰিষা সময়তে ফুলে আৰু এবাৰ পূজাৰ সময়ত, আৰু এতিয়া খাবলৈ বেছি ভাল হয়, তিতা নহয়। তাৰপাছত এনেকৈ শেৱালি ফুল বুটলি গা পা ধুই ভাত পানী খাই আকৌ ইফালে আইতাক চাবলৈ আহিলোঁ কি কৰি আছে বুলি, আৰু আইতা শুই আছে। তাৰপাছত ভাবিলোঁ অলপমান গা পা ধুৱাই ফ্ৰেছ কৰি লওঁ, মানে গা পা ধুলে অলপমান ভাল পাব, আৰু কিমান শুই থাকিব। তাৰপাছত উঠাই লৈ আহিলোঁ, আৰু অলপমান গৰম পানী কৰি এনেকৈ গাটো ভালদৰে ধুৱাই দিলোঁ।
দিনৰ সময়ত মানে মানুহ নাথাকে, মামীও পথাৰলৈ যায়, সেইবাবে দুপৰীয়া সময়ত কোনো নাথাকে আৰু গা ধুৱাই দিয়াও মানুহ নাই। আৰু মই থকা এইকেইদিন মানে এনেকৈয়ে অলপমান চাই আছোঁ আৰু গা পা ধুৱাই ভাত খোৱাই এইবিলাক কৰি আছোঁ, নহ'লে মানে কোনো নোহোৱাৰ নিচিনাই হয়। আৰু বেমাৰী মানুহ ক'ত আৰু কি কৰি থাকিব, এনেকৈ কিমান শুই থাকিব, সেইবাবে এইখিনি কৰি দিছোঁ আৰু থকাকেইদিন। আৰু মইতো ইমান দিন থাকিব নোৱাৰোঁ, যাব লাগিব। তথাপি যিকেইদিন আছোঁ সেইকেইদিন অলপমান চাই আছোঁ। আৰু তাৰপাছত আহি গ'ল আমাৰ আলহী মানে আমাৰ মাহীৰ ল'ৰাটো, সিও মানে আইতাৰ এনেকুৱা অৱস্থা দেখি আহিছে দুদিনৰ ছুটীত। সি কৰ্মসূত্ৰে কহিমাত থাকে আৰু তাৰ পৰাই চিধাই মানে দুদিনৰ ছুটী লৈ আইতাক চাবলৈ আহিছে। আৰু এইফালে মাছ লৈ আহিছিলে, শিঙি মাছ 1 কিলো, গোটেই সোপা মৰি থাকিলে। তাৰপাছত এইবিলাক বাচ্ছা পাৰ্টিবিলাকে ভিতৰত মানে গৰম যে য'তে পাই ত'তে শুই আছে আৰু মোবাইল চাই আছে। আৰু এইফালে মানে ভাত বনাই আছে, তেওঁলোকে নিজে আনি বনাইছে। আৰু মোৰ ভাইটিহে হয় আৰু এইজনী ভাই বোৱাৰী হয় আৰু তেওঁলোকৰ মাক। তাৰপাছত তেওঁলোকে মানে এসাঁজ ভাতো খুৱাই যাম আৰু খবৰ লৈ যাম, এনেকৈ আহিছে। আৰু আইতাই সৰুৰ পৰা ডাঙৰ কৰিছে তাক, মানে যিহেতু মাক দেউতাক সৰুতে ঢুকাইছিলে মাহী, সেইবাবে সৰুৰ পৰা আইতাই ডাঙৰ কৰিছে। আৰু সেইবাবে এনেকৈ আহি থাকে বাৰু ছুটীত আহিলে, কিন্তু তেওঁলোকে যিহেতু বেলেগত থাকে আহিব নোৱাৰে। আৰু আজি আহিছে এনেকুৱা অৱস্থা দেখি। ইফালে ভাত হৈ গ'ল আৰু ইফালে বাচ্ছা পাৰ্টিবিলাক এনেকৈ তলতে দি দিছোঁ। আৰু ইফালে দেউতাহঁতেও ডাইনিঙত খাই আছে। মানে এইফালে আমাৰ কৃতিকা থাকিবই, আৰু ইফালে অংকিতা আৰু প্ৰিয়াংশু, ভাইটিৰ ল'ৰা আৰু ছোৱালী। তাৰপাছত আৰু আমাৰ নিশা, এনেকৈয়ে তেওঁলোকে মানে ভাত খালে। আৰু তাৰপাছত ইমান মানে ভিডিঅ' কৰা নহয় আৰু তেওঁলোকে খোৱাটোহে ভিডিঅ' কৰিলোঁ, আমি খোৱাখিনি ভিডিঅ' নকৰিলোঁ। আৰু আলহী আহিলে মানে বহুত বিজি থকা যায়, ইমানখিনি কৰিব পৰা নাই, অলপকৈ উঠাইছোঁ। তাৰপাছত মই ইফালে আহিলোঁ আইতাক ভাত দিবৰ কাৰণে, একেলগে ভাতকেইটা খুৱাই কেনে আহিলোঁ। তাৰপাছত আৰু ভিডিঅ' কৰা নহ'ল, আৰু তেওঁলোকে ভাত পানী খাই সন্ধিয়া ঘৰলৈ গ'ল। আৰু আজিৰ ব্লগটি ইমানেই আছিলে। কেনেকুৱা লাগিলে চাই জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গতিকে সকলোকে বহুত বহুত ধন্যবাদ।